সো মনিটাৰী পলিচিত আমি চাওঁ যে RBI মানি কেনেকৈ মেনেজ কৰে বা মানি ছাপ্লাই কেনেকৈ মেনেজ কৰে। মানি ছাপ্লাই মেনেজ কৰাৰ দুটা ৱে আছে। এটা হ'ল তোমাৰ কোৱান্টিটেটিভ শব্দটো কোৱান্টিটিৰ পৰা আহে। চ' কোৱান্টিটি মানে হ'ল নোটছ। ভাবা কেইখন নোট তুমি কমাব বা বঢ়াব বিচাৰি আছা। চ' কোৱান্টিটেটিভ হ'ল তোমাৰ একচুৱেলি ভলিউমৰ লগত যিটো মেচ কৰে, যে তুমি পইচাৰ কোৱান্টিটি কমাব বিচাৰি আছা, কিমান পইচা আছে মাৰ্কেটত সেইটো তুমি কমাব বিচাৰি আছা বা বঢ়াব বিচাৰি আছা, তাক কোৱা হয় কোৱান্টিটেটিভ টুলছ। আৰু এটা টেকনিক আছে RBI তাত, বা আৰু এটা টুল আছে RBI তাত, সেইটো হ'ল তোমাৰ কোৱালিটেটিভ। তাতে তোমাৰ মানি ছাপ্লাই কোৱান্টিটি কম কৰাৰ বা বঢ়োৱা ছিষ্টেম নাচায়। সিহঁতে চাব পাৰে যে কোনটো ছেক্টৰত RBI যদি বিচাৰিছে যে কোনোবা এটা স্পেচিফিক ছেক্টৰত সিহঁতে বিচাৰে যে তাতে পইচা এভেইলেবল বেছি হয় কম্পেয়াৰ্ড টু কোনোবা এটা ছেক্টৰত য'ত ইমান পইচাৰ দৰকাৰ নাই। চ' যেতিয়া সেই টুলছবিলাক এপ্লাই কৰে তাক কোৱা হয় কোৱালিটেটিভ টুলছ। কোৱালিটেটিভ টুলছ আমি পিছত চাম, কিয় আমাৰ মেইন চাব লগা হয় কোৱান্টিটেটিভ টুলছ, যে ভলিউম কেনেকৈ বঢ়া কমোৱা কৰে RBI। চ' RBI তাত এইকেইটা টুলছ এভেইলেবল আছে, আৰু আমি এটা এটাকৈ চাই যাম এতিয়া এইকেইটা টুলছ মানে কি হয়, এইকেইটা টুলছে কৰে কি, আৰু RBI কেনেকৈ মানি ছাপ্লাই মেনেজ কৰে। চ' quantitative tools are the heavy machinery of monetary policy. They are designed to regulate the total volume of money supply and credit available in the entire banking system, affecting all sectors of economy uniformly. চ' যেতিয়া ভলিউম তুমি আপ ডাউন কৰিব বিচাৰা তেতিয়া তুমি কোৱান্টিটেটিভ টুলছ এপ্লাই কৰিব লাগিব। চ' RBIৰ এই কোৱান্টিটেটিভ টুলছকেইটা এতিয়া আমি এটা এটাকৈ চাই যাওঁ। আমি CRR পঢ়িছিলোঁ, কেছ ৰিজাৰ্ভ ৰেচিঅ'। চ' আমি তাতে কি কৈছিলোঁ, বেংকৰ তাত যিমান নেট টাইম এণ্ড ডিপজিট লাইবিলিটিজ আছে তাৰ কিবা এটা পাৰ্চেণ্টেজ তেওঁলোকে RBI তাত থ'ব লাগে। তেনেকুৱাকৈ আৰু এটা ৰেচিঅ' আছে বেংকত যিটো এপ্লাই হয়, তাক কয় ষ্টেটুটৰী লিকুইডিটি ৰেচিঅ'। আচ্ছা, এতিয়া কথা হ'ল যে বেংকৰ ইমান কিয় ৰেষ্ট্ৰিকশ্যনছ আছে। আজি তুমি চোৱা আমাৰ গোটেই ইকনমিটো একচুৱেলি তোমাৰ বেংকৰ ওপৰত ডিপেণ্ডেণ্ট হয়। তুমি যদি শ্বেয়াৰ মাৰ্কেট চাব বিচৰা, শ্বেয়াৰ মাৰ্কেটত কি আছে, কোম্পানীজ আছে। কোম্পানীজ বুলি কেনেকৈ তোমাৰ তেওঁলোকৰ বিজনেছ চলাই আছে, তেওঁলোকে বেংকৰ পৰা লোন লৈ উঠি এটা বস্তু বনায়, বস্তু বিক্ৰী কৰি পইচা পায়, তাৰপিছত বেংকক ৰিটাৰ্ণ কৰে। মষ্টলি তোমাৰ যিমান ডাঙৰ ডাঙৰ কোম্পানীজবোৰ আছে চবৰে এটা নহয় এটা পাৰ্ট লোনত থাকেই থাকে। সিহঁতে সকলো নিজৰ পইচা লগাই বিজনেছ আৰম্ভ নকৰে। চ' তুমি যদি চোৱা তেনেকৈ সকলো ছেক্টৰ আমাৰ যিমান আছে ইকনমিত, তোমাৰ চেণ্টাৰত আছে তোমাৰ বেংকছ। তোমাৰ বেংকছ যদি পৰি যায় কোনোবা দিনে, তোমাৰ গোটেই ইকনমি কলেপছ হৈ যাব। সেইকাৰণে বেংকক ঠিক ৰাখিবৰ কাৰণে, বেংকৰ হেল্থ ঠিক ৰাখিবৰ কাৰণে তোমাৰ বেংকক বহুত মেডিচিনছ খুৱাই থাকে RBI টাইম টু টাইম বহুত মেডিচিনছ খুৱাই ৰাখে যেন তোমাৰ বেংকৰ হেল্থবোৰ ভাল থাকে। চ' বেংকৰ হেল্থ ভাল ৰখাৰ মেইন কথাটো হ'ল যে বেংকৰ হাতত বেছি পইচা থাকিব লাগিব, যে বেংকে যদি কেতিয়াবা কিবা লছ হয় সেই লছটোৰ পৰা ৰিকভাৰ কৰিব পাৰে, ওলাই আহিব পাৰে। বেংকে যেতিয়া বিচাৰে সিহঁতৰ তাত ইমান কেছ থাকিব লাগে যে সিহঁতে ইকনমিক চলাব বিচাৰে। চ' সেইকাৰণে বেংকৰ মেইন উদ্দেশ্য বেংকৰ হ'ল যে বেংকৰ হাতত ইনকাম হৈ থাকক, বেংকৰ হাতত কেছ বেছি থাকক। চ' তেনেকৈ তোমাৰ RBI CRR এটা ৰেচিঅ' ৰাখিছিলে। সিহঁতৰ তাত বেংকৰ তাত যিমান ডিপজিটছ আছে তাৰ এটা পাৰ্চেণ্টেজ RBI তাত থ'ব লাগিব, আৰু এটা পাৰ্চেণ্টেজ সিহঁতে বেংকৰ তাত নিজৰ তাত থ'লেই হ'ল, RBI দিব নালাগে। তাক কোৱা হয় ষ্টেটুটৰী লিকুইডিটি ৰেচিঅ'। যেনেকৈ তোমাৰ CRR requires bank to hold cash with the central bank, SLR mandates the commercial banks maintain a specific percentage of the deposits in safe, liquid, non-cash assets within their own vaults. নিজৰ তাত থ'ব পাৰে, আৰু দৰকাৰ নহয় যে কেছতেই থ'ব লাগিব। সিহঁতে গ'ল্ডত ৰাখিব পাৰে, গভৰ্ণমেণ্ট ছিকিউৰিটিজ আমি পঢ়িছিলোঁ সেইবোৰত ৰাখিব পাৰে, ষ্টেট গভৰ্ণমেণ্ট লোনছত ৰাখিব পাৰে। বাট মেইন কথাটো হ'ল বহুত লিকুইড ফৰ্মত ৰাখিব পাৰে। লিকুইড ফৰ্মত ৰখাৰ ৰিজনটো হ'ল যিদিনা কেছৰ দৰকাৰ হ'ব পটককৈ বিক্ৰী কৰি সিহঁতে যেন কেছলৈ আহি যাব পাৰে। যিমান সিহঁতে লিকুইডিটিৰ পৰা দূৰত যাব সিমানে লিকুইডেট কৰিবলৈ সময় লাগিব, সিমান কেছ পাবলৈ সময় লাগিব, সেইখিনি সময়ত
হয়তো গম পাব যে বেংক বন্ধ হৈ গ'ল, মানুহ পলাই গ'ল বেংক এৰি, বা বেংকৰ বিশ্বাস একদম শেষেই হৈ গ'ল। সেইটো যেন নহয়, সেইকাৰণে আৰু এটা পাৰ্চেণ্টেজ RBI কৈছে যে তুমি তোমাৰ তাতে ৰাখা, লিকুইড ফৰ্মত ৰাখা, কিবা এটা তুমি ইণ্টাৰেষ্ট পাই থাকিবা, কেছত ৰাখা দৰকাৰ নাই, লিকুইড ফৰ্মত ৰাখা, কিন্তু আৰু এটা পাৰ্চেণ্টেজ ৰাখা যে তোমালোকে ছেফ থাকা, চলভেণ্ট বুলি কয়, যে ইনচলভেঞ্চি নহয়, যে বেংকে নকয় যে মোৰ তাত পইচা নাই যি কৰা কৰ, সেইটো যেন নহয়, চলভেণ্ট ৰাখিবৰ কাৰণে আৰু এটা পাৰ্চেণ্টেজ সিহঁতে ওলাইছে, ডেট ইজ আ ষ্টেটুটৰী লিকুইডিটি ৰেচিঅ'। So banks cannot lend this specific portion of money to business and individuals. CRR দৰে এইটো পইচা নিজৰ তাত ৰাখিব লাগিল, CRR RBI তাত থাকে, এইটো পইচা নিজৰ তাত থাকে, কিন্তু এইটো পইচাও লোনত দিব নোৱাৰে। আৰু ইয়াতে ক'ত ইনভেষ্ট কৰি ৰাখিব পাৰে? লিকুইড এছেটছ RBI হিচাপে গভৰ্ণমেণ্ট ছিকিউৰিটিজ, গ'ল্ড বা কেছ। যেনেকৈ তোমাৰ CRR বেছি বাঢ়ি গ'লে বেংকৰ তাত লোন দিবলৈ পইচা কমি যায়, বেংকৰ তাত লোন দিবলৈ পইচা কমি গ'লে কি হ'ল? মানি ছাপ্লাই কমি গ'ল। তেনেকৈ তোমাৰ SLR আৰু CRR দৰে কাম কৰে, ইহঁতে ইনফ্লেশ্যন কণ্ট্ৰল কৰিব পাৰে। এনচিয়ৰিং বেংক চলভেঞ্চি, বেংকৰ তাত কেছ বেছি থাকক, বেংকৰ হেল্থ যিটো আছে ভাল থাকিব, ঠিক আছে। এতিয়া কথা হ'ল CRR আৰু SLR ডিফাৰেঞ্চ কি আৰু চিমিলাৰিটি কি? চিমিলাৰিটিটো যিটো মই ক'লোঁ ইয়াতে, কণ্ট্ৰলিং ক্ৰেডিট ইনফ্লেশ্যন, লকিং এ portion of banks deposit in government securities, central bank restricts the amount of money available for commercial lending, loan দিবলৈ পইচা কমি গ'ল। আৰু যিটো বেংকৰ চলভেঞ্চিৰ কথা মই কৈছিলোঁ, যে বেংকৰ দুটা ধৰণে বস্তুবোৰ চায়, এটা হ'ল শ্বৰ্ট টাৰ্ম গ্ৰ'থ, এটা হ'ল লং টাৰ্ম গ্ৰ'থ। বেংকে কিছুমান লোন আমাৰ দৰে মানুহ কাৰণে ভাবা 2 বছৰৰ কাৰণে দিয়ে, বা পাৰ্চনেল লোন 5 yearsৰ কাৰণে দিয়ে, গাড়ীৰ লোন 7 বছৰৰ কাৰণে দিয়ে, তেনেকৈ তোমাৰ হোম লোন 30 yearsৰ কাৰণে দিয়ে। কেতিয়াবা এনেকুৱা হ'ব পাৰে যে তেওঁ শ্বৰ্ট টাৰ্মত তেওঁ পইচা দৰকাৰ বেছি হৈ গ'ল, আৰু সিহঁতে বহুত লং টাৰ্মত লোন দি থৈ দিছে, লং টাৰ্মত পইচা পিছত আহিব। আজি যদি বেংক বন্ধই হৈ যায়, পিছত লোন আহি কি লাভ হ'ল? সেইটো কাৰণেও তোমাৰ SLR মেইনটেইন কৰিব দিয়ে, CRR মেইনটেইন কৰিব দিয়ে, যে বেংকৰ তাত এক্সেছ কেছ থাকক, যেন সিহঁতে শ্বৰ্ট টাৰ্ম গ'লছবোৰো কমপ্লিট কৰিব পাৰিব, লং টাৰ্ম গ'লছবোৰো কমপ্লিট কৰিব পাৰিব। বেংকছ লেণ্ড আউট লং টাৰ্ম গ'লছ ইউজিং শ্বৰ্ট টাৰ্ম ডিপজিটছ, দে may face a risk of sudden massive withdrawals, তাক বেংক ৰান বুলি কোৱা হয়। আজি তোমাৰ য়েছ বেংকৰ তোমালোকে কাহানী হয়তো চবেই জানা, যে কেনেকৈ তোমাৰ য়েছ বেংকত পইচা যিবোৰ মানুহে থৈছিলে, সেইবোৰ পইচা RBI ওলাব দিয়া নাছিলে, যে বেংক ৰান হৈ নাযায়, যে বেংকৰ কেছ একদম শেষ হৈ যায়, বেংক বন্ধ কৰিব লগা হৈ যায়। সেই বস্তুটোৰ পৰা বেংকক আকৌ ৰিভাইভ কৰি লৈ আহিছে। য়েছ বেংক আজি দিনত থিয় হৈ আছে তোমাৰ RBI হেল্পৰ কাৰণে। সেইবোৰ যেন নহয়, ৰিপিট যেন হৈ নাথাকে ইকনমিত, সেইকাৰণে তোমাৰ এইবিলাক কিছুমান ৰেচিঅ' মেইনটেইন কৰিব দিয়ে RBI। নাও আমি এটা ডিফাৰেঞ্চ চাওঁ, CRR আৰু SLR ডিফাৰেঞ্চ কি হয়। তোমাৰ কেছ ৰিজাৰ্ভ ৰেচিঅ'ত কোনো মেক্সিমাম লিমিট নাই, কোনো মিনিমাম লিমিট নাই। তোমাৰ 0 কৰিব পাৰে আৰু 100ও কৰিব পাৰে, কিন্তু তোমাৰ SLR যিটো আছে তাৰ এটা লিমিট আছে, মেক্সিমাম 40%হে কৰিব পাৰে, তাৰ ওপৰত SLR কৰিব নোৱাৰে। RBI ক'ব নোৱাৰে যে কি কয় তুমি SLR 100% থোৱা তোমাৰ তাত, তেনেকৈ নহ'ব, তুমি 40%ৰ ওপৰত কৰিব নোৱাৰে, ইউজুৱেলি তাত বহুত কম তলতে থাকে। CRR ক'ত কৈছিলে যে CRR ৰাখিব লাগিব বেংকছে, সেইটো কোৱা হৈছে ইন RBI Act 1934, তাতে লিখা আছে যে বেংকছ শুড মেইনটেইন CRR। আৰু SLR যে মেইনটেইন কৰিব লাগিব সেইটো ক'ত লিখা আছে? সেইটো লিখা আছে তোমাৰ বেংকিং ৰেগুলেশ্যন এক্ট 1949, তাত লিখা আছে। CRR কথা আমি কৈছিলোঁ, চেণ্ট্ৰেল বেংকত তাত পইচা থাকিব, SLR নিজৰ ভল্টতে থাকিব, উইথ দ্য কমাৰ্চিয়েল বেংক ইটছেল্ফ, নিজৰ তাতে। বেংক RBI তাত পইচা ৰখাৰ কাৰণে RBI একো ইণ্টাৰেষ্ট নিদিয়ে, 0 ইণ্টাৰেষ্ট, কিন্তু SLRত বেংকে ইণ্টাৰেষ্ট পায়, কিয়? তোমাৰ গ'ল্ডৰ দাম বাঢ়ি গ'লে সেইটো যেতিয়া বিক্ৰী কৰিব তেতিয়া এটা ইণ্টাৰেষ্ট পাব। তোমাৰ গভৰ্ণমেণ্ট বণ্ডছ যিবোৰ যদি বেংকে কিনিছে, যেতিয়া মেচিউৰিটি হ'ব তেতিয়ালৈকে তোমাৰ জুলাই আৰু ডিচেম্বৰত আমি কৈছিলোঁ 7% যদি গভৰ্ণমেণ্ট ছিকিউৰিটি ইণ্টাৰেষ্ট হয়, জুলাই আৰু ডিচেম্বৰত 3.5% পে'মেণ্ট কৰি দিয়ে। সেইটো এটা ইণ্টাৰেষ্ট পাই থাকিল। SLRত ইণ্টাৰেষ্ট পায়, ৰিটাৰ্ণছ পায়, কিন্তু CRRত একো নাপায়। CRRৰ মেইন কাম হ'ল এক্সেছ লিকুইডিটি, ভলিউম অফ মানি কণ্ট্ৰল কৰিবৰ কাৰণে, আৰু এইটো বেংক চলভেঞ্চি এণ্ড ক্ৰেডিট টু গভৰ্ণমেণ্ট ডেট। চিন্স তোমাৰ SLRেদি গভৰ্ণমেণ্টৰ ছিকিউৰিটিজ কিনিব পাৰে, বেংকে গভৰ্ণমেণ্টৰ ছিকিউৰিটি কিনিলে গভৰ্ণমেণ্টে পইচা পায়।
চ' গভৰ্ণমেণ্টৰ কাৰণে ধাৰ ল'বলৈ বেছি সহজ হয়। চ' SLRD সেইকাৰণে তোমাক গভৰ্ণমেণ্ট ছিকিউৰিটিজো এলাউ কৰে SLRD কিনিব, SLRৰ পইচা দি কিনিবৰ কাৰণে। চ' এইটো হ'ল তোমাৰ ডিফাৰেঞ্চ কেছ ৰিজাৰ্ভ ৰেচিঅ' আৰু SLR ৰেচিঅ'। আৰু অল কমাৰ্চিয়েল বেংকছ মাষ্ট কিপ CRN SLR, প্ৰাইভেট পাব্লিক ফৰেন বেংকছ চবেই আৰ টু কমপ্লাই। আমাৰ যিবোৰ RRB আৰু কোঅপাৰেটিভ বেংকছ আছে তাৰ কাৰণে হয়তো RBI মে প্ৰেছক্ৰাইব ছেপাৰেট নৰ্মছ। আমাৰ যিটো আছাম কোঅপাৰেটিভ বেংক আছে যদি RBI বিচাৰে তাতে সিহঁতে কমায়ো ৰাখিব পাৰে বা নোহোৱা কৰিব পাৰে CRR SLR। বাট পাব্লিক প্ৰাইভেট এণ্ড ফৰেন বেংকছৰ কাৰণে মেণ্ডেটৰী হয়। নেক্সট আমি চাওঁ ইনফ্লেশ্যন। বাট ডেফিনেশ্যন পঢ়াৰ আগতে মই তোমালোকক বুজাব বিচাৰোঁ যে ইনফ্লেশ্যন কি হয় আৰু এই ডিমাণ্ড পুল এণ্ড কষ্ট পুছ ইনফ্লেশ্যন কি হয় তোমালোকে বুজিবলৈ চেষ্টা কৰা। আজি ভাবা এইটো এটা ইকনমি হয়, বহুত সৰু ইকনমি, য'ত তোমাৰ তাত 100 টকা আছে আৰু 100 কিলো চাউল তোমাৰ খেতি হৈ আছে। চিন্স আমি ভতুৱা মানুহ, আমি চাউলটো চাই আছোঁ। চ' তোমাৰ তাত 100 টকা থাকিলে আৰু 100 কিলো চাউল আছে ইকনমিত। চ' 100 টকা দি তুমি 100 কিলো চাউল যদি কিনি আছা, তোমাৰ 1 কিলো চাউলৰ দাম কিমান হ'ল? 1 টকা। আজি ভাবা কিবা এটা ৰিজনৰ কাৰণে তোমাৰ হাতত 50 টকা থাকিলে, কিন্তু চাউল এতিয়াও 100 কিলোই প্ৰডাকশ্যন হৈ আছে। চ' 50 টকা যে তোমাৰ হাতত থাকিলে মানে ইকনমিত অকল 50 টকাই আছে, কিন্তু 100 কিলো চাউল এতিয়াও প্ৰডাকশ্যন হৈ আছে। চ' তোমাৰ চাউলৰ দাম কিমান হ'ল? 2 কিলো পাৰ কেজি। নেক্সট এটা চিনাৰিঅ' চাওঁ। তোমাৰ হাতত 200 টকা আহি গ'ল, কিন্তু তোমাৰ চাউল এতিয়াও 100 কিলোই প্ৰডাকশ্যন হৈ আছে। তো চাউলৰ দাম কিমান হৈ গ'ল? 50 পইচা পাৰ কেজি। ঠিক হে, এইটো এটা চিনাৰিঅ' হ'ল। আমি আৰু এটা চিনাৰিঅ' চাওঁ। এতিয়াও তোমাৰ তাত 100 টকা আছে, 100 কিলো চাউল আছে ইকনমিত। চ' চাউল হৈ গ'ল তোমাৰ 1 টকা পাৰ কেজি। পইচা তোমাৰ তাত এতিয়া 100 টকাই আছে, কিন্তু চাউলৰ খেতি এবাৰ ভাল নহ'ল। চ' চাউল আহি গ'ল তোমাৰ 50 কিলোই খেতি হ'ব পাৰিলে। চ' এতিয়া তোমাৰ বস্তুৰ দাম কিমান বাঢ়িলে? চ' এতিয়া তোমাৰ সেই 100 টকাত তুমি 50 কিলো চাউল কিনি আছা। চ' তোমাৰ চাউলৰ দাম কিমান হ'ল? 2 টকা পাৰ কেজি। আচ্ছা, আৰু এটা চিনাৰিঅ' হ'ব পাৰে, এইবাৰ একদম বাম্পাৰ খেতি হৈছে, বঢ়িয়া তামাম খেতি হৈছে। চ' এতিয়া তোমাৰ বস্তুৰ দাম কিমান হ'ল? মানে চাউলৰ দাম কিমান হ'ল? 50 পইচা পাৰ কেজি। চ' তুমি যদি চোৱা এই বস্তুৰ দাম হোৱা চিনাৰিঅ'টোক কোৱা হয় ইনফ্লেশ্যন, আৰু যিটো বস্তুৰ দাম কমি যোৱা যিটো আছে তাক কয় ডিফ্লেশ্যন। চ' এই বস্তুটো আমি ছাপ্লাই এণ্ড ডিমাণ্ড দি বুজিব লাগিব। ইনফ্লেশ্যন আৰু ডিফ্লেশ্যন বা বস্তুৰ দাম বাঢ়ি যোৱা কমি যোৱা এইটো আমি একচুৱেলি ছাপ্লাই এণ্ড ডিমাণ্ড দি বুজিব লাগে। আজি তুমি চোৱা আমাৰ এটা ছিজন এনেকুৱা হয় য'ত তোমাৰ বিলাহীৰ দাম 100 টকা কিলো হৈ যায়। কিয়? তোমাৰ মাৰ্কেটত তোমাৰ বিলাহী কম আহে। চ' মানুহ তোমাৰ সেই একে এমাউণ্টৰে বিলাহী খাই আছে, কিন্তু মাৰ্কেটত বিলাহী কমি যোৱাৰ কাৰণে বিলাহীৰ দাম 100 টকা কিলো হৈ যায়। আৰু সেই একে বিলাহী যেতিয়া তোমাৰ বেছিকৈ ছাপ্লাই হৈ যায়, মানুহে একে বস্তুৱে খাই আছে। সেই একে ভাবা এটা ফেমিলি যদি মাহত 20 কিলো বা 25 কিলো বিলাহী খাই আছে, তেওঁ গৰমৰ দিনত একে খাই আছে, ঠাণ্ডাৰ দিনত একে খাই আছে। কিন্তু ঠাণ্ডা দিনত কি হয়? বিলাহী ছাপ্লাই কমি যায়, সেইকাৰণে তোমাৰ বস্তুৰ দাম বাঢ়ি যায়। তোমাৰ বিলাহীৰ দাম 100 টকা কিলো হৈ যায়। কিন্তু সেই বিলাহী তোমাৰ যেতিয়া গৰমৰ দিনত অ'ভাৰ ছাপ্লাই হৈ যায়, তেতিয়া কি হয়? তোমাৰ বিলাহী 10 টকা কিলো হৈ যায়। খাবলৈ মানুহ নাই, পেলাব লগা হৈ যায়। চ' সেই ছাপ্লাই এণ্ড ডিমাণ্ড দি আমি একচুৱেলি ইনফ্লেশ্যন আৰু ডিফ্লেশ্যনটো চাব লাগে। ইয়াতে ছাপ্লাই মানে কি? তোমাৰ বস্তু প্ৰডাকশ্যন কিমান হৈ আছে, ছাপ্লাই মানে আমি সেইটো বুজোঁ। আৰু ডিমাণ্ড মানে হ'ল কেছ, মানুহৰ হাতত পইচা কিমান আছে। চ' প্ৰডাকশ্যন আৰু কেছৰ মাজত সদায় এটা টানাজোৰা হৈ থাকে, যে কেতিয়াবা কেছ বেছি হৈ যায়, কেতিয়াবা প্ৰডাকশ্যন কমি যায়, তো বস্তুৰ দাম বাঢ়ি যায়, আকৌ কমি যায়। সেইটো তোমাৰ ছাপ্লাই এণ্ড ডিমাণ্ড ৰিলেশ্যন। চ' এই ইনফ্লেশ্যনৰ ডেফিনেশ্যনটো আমি এনেকৈ চাব লাগিব। ইনফ্লেশ্যন অকাৰ্ছ when total demand for goods and services in economy exceeds the total supply. যেতিয়া ডিমাণ্ড বাঢ়ি যায়, ছাপ্লাই হয়তো একেই আছে বা কমি গৈছে, সেইকাৰণে বস্তুৰ দাম বাঢ়ি গ'ল। বস্তুৰ দাম বাঢ়ি যোৱাটোকে ইনফ্লেশ্যন বুলি কয়। এণ্ড ইকনমিজ ভিউ দিছ
through a lens of tug of war between two forces. কোনটো two forces? Supply and demand. Consumers wanting to buy and producers being able to provide. So এনেকুৱা এটা চিনাৰি আহিব পাৰে য'ত তোমাৰ বস্তুৰ দাম কিয় বাঢ়িছে যে মানুহৰ ডিমাণ্ড বাঢ়ি গৈছে. ডিমাণ্ড বাঢ়ি গৈছে মানে কি মানুহৰ হাতত কেছ বেছি আছে, মানুহৰ হাতত পইচা বেছি আছে, সেইকাৰণে বেছি বস্তু কিনিব বিচাৰি আছে. তেতিয়া কি হ'ব? ডিমাণ্ড পুল ইনফ্লেশ্যন. মানে মানুহে বেছিতছে বেছি বস্তু কিনাৰ কাৰণে তোমাৰ বস্তুৰ দাম বাঢ়ি গৈছে, বস্তু কমি গৈ আছে. কিয়? বেছিতছে বেছি বস্তু মানুহে কিনি আছে. So this happens when too much money is chasing too few goods. Our demand for products grows faster than the economy's capacity to produce them. আজি ভাবা তুমি যদি বজাৰত 50 কিলো আলু লৈ গৈছা আৰু কোনো আলু বিক্ৰী কৰা নাই, তুমি একমাত্ৰ আলু বিক্ৰী কৰা মানুহজন হয়, আৰু তোমাৰ তাত মানুহ আহি হাল্লা কৰি আছে মোক দিয়া মোক দিয়া মোক দিয়া, তুমি কি কৰিবা? তুমি যদি ঘৰৰ পৰা ভাবি গৈছিলা মই 50 টকাত বিক্ৰী কৰিম, তুমি মাৰ্কেটৰ অৱস্থা চাই ক'বা যে মইতো 100 টকাত দিম ভাই, কোনোবাই ল'লে লওঁ. চ' ডিমাণ্ড ইমান বাঢ়ি গৈছে যে তুমি বেছি দাম পাই আছা. চ' বেছি দাম, বস্তুৰ দাম বাঢ়ি যোৱাটো ইনফ্লেশ্যন, আৰু ডিমাণ্ড বঢ়াৰ কাৰণে যিটো ইনফ্লেশ্যন হয় তাক কোৱা হয় ডিমাণ্ড পুল ইনফ্লেশ্যন. এতিয়া 2 নম্বৰ এইটো হ'ব পাৰে যে কষ্ট পুছ ইনফ্লেশ্যন. আজি ভাবা পেট্ৰলৰ দাম বাঢ়ি গৈছে. পেট্ৰলৰ দাম বঢ়াৰ কাৰণে তুমি যিখন গাড়ীত ভাবা 100 কিলো আলু লৈ গৈ আছা মাৰ্কেটত বিক্ৰী কৰিবৰ কাৰণে, আজি লেটছ 1 বছৰ আগত তোমাৰ 500 টকা তেল পুৰিছিলে, এতিয়া তুমি তাতে ডাবল 1000 টকা তেল পুৰি লৈ যাব লগা হৈ আছে, তোমাৰ 1000 টকা তেল জ্বলাই. চ' তুমি সেই 1000 টকাটো তুমি তোমাৰ প্ৰডাকশ্যনত বা তোমাৰ প্ৰফিটত তুমি যোগ কৰিবা. এই 500 টকা তুমি কাষ্টমাৰক দিবা না, যে মই যদি তেতিয়া লেটছে 40 টকাত আলু দি আছিলোঁ, এতিয়া মই 50 টকাত আলু দিম. কিয়? মোৰ এই 1000 টকা যিটো পেট্ৰলৰ দাম বাঢ়িছে, মই সেইটো ওলাব লাগিব ইনকাম. চ' কেতিয়াবা ইনফ্লেশ্যন বা বস্তুৰ দাম সেইকাৰণে বাঢ়ে যে তোমাৰ কষ্ট অফ প্ৰডাকশ্যন বাঢ়ি যায়. তো তাক কি তেতিয়া কোৱা হয় কষ্ট পুছ ইনফ্লেশ্যন. When supply of goods is restricted or the cost of production increases, forcing companies to pass this cost to consumers to maintain their profit margins. So বস্তুৰ দাম তেতিয়াও বাঢ়িব পাৰে যে ডিমাণ্ড বাঢ়ি গৈছে, বস্তুৰ দাম তেতিয়াও বাঢ়িব পাৰে যে সেই বস্তুটো বনাবৰ কাৰণে যিটো বস্তু ফেক্টৰ্ছ দৰকাৰ তাৰ যদি দাম বাঢ়ি যায়. কষ্ট পুছ ইনফ্লেশ্যন. চ' আমি কেইটা ডেফিনেশ্যন চাওঁ. ইনফ্লেশ্যন কি হয়? পাৰ্চিষ্টেণ্ট ইনক্ৰিজ in the general price level of goods and services. As prices go up, purchasing power of single unit of a currency goes down. যিটো বস্তু তুমি 50 টকাত পাইছিলা, আজি তুমি 100 টকাত, যেটা আমি এক্সাম্পলত চাইছিলোঁ 1 টকাৰ পৰা 2 টকা হৈ গ'ল. আৰু ডিফ্লেশ্যন কি হয়? persistent decrease in the general price of goods. As prices fall, purchasing power বাঢ়ি যায়. তোমাৰ 2 টকা বস্তু তুমি 1 টকাত পাই আছা. আৰু এটা হ'ল ডিসইনফ্লেশ্যন. ডিসইনফ্লেশ্যন তাৰ মাজৰটো, ইনফ্লেশ্যন দাম বাঢ়ি যোৱা, ডিফ্লেশ্যন কমি যোৱা, তাৰ মাজৰ যিটো আছে তা হ'ল ডিসইনফ্লেশ্যন. স্লোয়িং ডাউন অফ দ্য ৰেট অফ ইনফ্লেশ্যন, যে তোমাৰ আগত ইনফ্লেশ্যন লেটছে 10% বাঢ়ি আছিলে, এতিয়া 5% বাঢ়ি আছে, চ' কমি আহি আছে. চ' প্ৰাইচেছ আৰ ষ্টিল ৰাইজিং বাট নট এজ ফাষ্ট. আৰু ইনফ্লেশ্যন আৰু ডিফ্লেশ্যনৰ ডিফাৰেঞ্চকেইটা আমি চাই লওঁ যে তোমালোকে ভালকৈ বুজি পোৱা. ইনফ্লেশ্যন ডিফ্লেশ্যন. Inflation, prices are rising. Deflation, prices are falling. Value of money কমি আহে. কিয়? তোমাৰ বেছি পইচা দৰকাৰ হয় বস্তু কিনিবৰ কাৰণে. Deflation, পইচাৰ ভেলু বাঢ়ি যায়. কিয়? কম পইচা দৰকাৰ হয় বস্তু কিনিবৰ কাৰণে. ইনফ্লেশ্যন হোৱাৰ ৰিজন যেটা আমি ক'লোঁ, বেছি ডিমাণ্ড বাঢ়ি যোৱা বা বস্তুৰ দাম বাঢ়িছে এইকাৰণে যে সেই বস্তুটো বনাবৰ কাৰণে যিকেইটা তোমাৰ বস্তু দৰকাৰ হয়, সেইবোৰ বস্তুৰ তোমাৰ দাম বাঢ়াৰ কাৰণে ফাইনেল প্ৰডাক্টৰ দাম বাঢ়ি গ'ল. আৰু এটা ৰিজন কি হ'ব পাৰে ইনফ্লেশ্যনৰ? মানুহৰ হাতত পইচা বাঢ়ি গৈছে. তোমাৰ CRR কম কৰি দিয়াৰ কাৰণে পইচা বহুত ইকনমিত আহি গ'ল. পইচা বহুত ইকনমিত আহি গ'ল মানে কি, এটা মানুহ বহুত বেছি বস্তু ডিমাণ্ড কৰি আছে, চ' বস্তুৰ দাম বাঢ়ি গ'ল. চ' এক্সেছ মানি হ'লেও তোমাৰ ইনফ্লেশ্যন হয়. তাৰ ঠিক উল্টাটো টিপিকেল কজ অফ ডিফ্লেশ্যন, ল' ডিমাণ্ড, অভাৰ প্ৰডাকশ্যন, বেছি বস্তু প্ৰডাকশ্যন হৈ গ'ল. তোমাৰ যিটো আমি এক্সাম্পলত চালোঁ 100 কিলো ঠাইত 200 কিলো চাউল প্ৰডাকশ্যন হৈ গ'ল. তো আৰু শ্ৰিংকিং মানি ছাপ্লাই.
যে মানুহৰ হাতত পইচা কমি গৈ আছে, চ' এইকাৰণে খৰচা কম কৰি আছে, বস্তুৰ ডিমাণ্ড কমি গৈ আছে, চ' এইকাৰণে বস্তু কমি গৈ আছে। আচ্ছা, এই দুটা বহুত ইম্পৰ্টেণ্ট চিনাৰিঅ' হয়, এইকেইটা তোমালোকে বুজি পোৱাটো বহুত দৰকাৰ। প্ৰথম হ'ল যেতিয়া ইনফ্লেশ্যন হয় তেতিয়া তুমি যদি ধাৰ পইচা লোৱা তোমাক কেনেকৈ এফেক্ট কৰে। যেতিয়া ইনফ্লেশ্যন হয় তাৰমানে কি হয়, তোমাৰ ইকনমিত পইচা বহুত বেছি আছে, বহুত বেছি পইচা বহুত কম গুডছক চেজ কৰি আছে, বহুত বেছি পইচাই বহুত কম বস্তুক কিনিব বিচাৰি আছে, সেইকাৰণে বস্তুৰ দাম বাঢ়ি গৈছে। চ' তাৰমানে কি হ'ল, বেছি পইচা আছে ইকনমিত, চ' তোমাৰ ধাৰত যদি তুমি সেইখিনি সময়ত পইচা লোৱা তোমাৰ পইচা ভেলিউ কমি গৈ আছে। চ' তুমি যেতিয়া ৰিটাৰ্ণ কৰিবা পইচা ভেলিউটো কমি গৈ আছে, তো ডেটাৰ্ছৰ কাৰণে, ধাৰত লোৱা মানুহৰ কাৰণে ইনফ্লেশ্যনটো ভাল। কিন্তু যেতিয়া পইচাৰ ভেলিউ বাঢ়ি যায় থাকে তেতিয়া ধাৰত পইচা লোৱাটো বেয়া। ডিফ্লেশ্যন মানে কি, বস্তুৰ দাম কমি গৈ আছে। চ' যেতিয়া ডিফ্লেশ্যন হয় তেতিয়া ধাৰত পইচা ল'ব নালাগে, বিকজ দ্য ৰিয়েল ভেলিউ অফ ডেট গ'জ আপ। আজি ভাবা তুমি যদি 10 লাখ টকা লোনত লৈছা আৰু তুমি 10 লাখত যদি টিয়াগো এখন পাই আছা, 20 বছৰ পিছত তুমি সেই 10 লাখ টকাটো ৰিটাৰ্ণ কৰি আছা, 20 বছৰ পিছত এখন তুমি টিয়াগো নোপোৱা ল'বৰ কাৰণে। চ' পইচা ভেলিউ কমি গ'ল ইনফ্লেশ্যন হোৱাৰ কাৰণে। চ' তেতিয়া তোমাৰ সেইটো পইচা ঘূৰাবলৈ বেছি সহজ হ'ব। আজি ভাবা তোমাৰ দেউতাই যদি 1 লাখ টকা 2000 চনত যদি লৈছিলে লোন, আজি 1 লাখ টকা ঘূৰাবলৈ একো ফিলেই নহয় আমাৰ, যে 1 লাখ টকানো কি পইচা, 1 লাখ টকা পইচাই নহয়। আজিতো 1 কৰোৰৰ ওপৰত বা 1 কৰোৰৰ ওপৰত কথা নক'লেতো পইচাই নহয়। চ' পইচা ভেলিউ কমি গৈ থাকে তেতিয়া তোমাৰ ধাৰ লোৱা মানুহৰ কাৰণে বেছি ভাল। আৰু যদি পইচা ভেলিউ বাঢ়ি গৈ থাকে, ধাৰ লোৱা মানুহৰ কাৰণে পইচা ঘূৰাই দিয়াটো বেছি দুখৰ কথা, কিয় তোমাৰ পইচা ভেলিউ বাঢ়ি গৈ আছে। চ' যেতিয়া ইনফ্লেশ্যন হয় ইট বেনিফিটছ ধাৰ লোৱা মানুহ, আৰু যেতিয়া ডিফ্লেশ্যন হয় তোমাৰ ধাৰ লোৱা মানুহৰ কাৰণে বেয়া। ছেভিংছৰ কাৰণে ঠিক উল্টা। তুমি আজি যদি 10 লাখ টকা ছেভ কৰি থৈছা বেংকত, আৰু তুমি যদি 10 বছৰ পিছত তোমাক যদি 10 লাখত 2 লাখ টকা ইণ্টাৰেষ্ট দি আছে, চিন্স তোমাৰ বেংকে বেছি ইণ্টাৰেষ্ট নিদিয়ে, চ' তুমি 12 লাখ টকাত 10 বছৰ পিছত কি পাবা? কিন্তু 10 লাখত আজি এখন টিয়াগো পাই আছা, 10 বছৰ পিছত তুমি এখন টিয়াগো নোপোৱা তুমি 12 লাখ টকাত। চ' মানি চিটিং ইন কেছ লুজেছ ৰিয়েল পাৰ্চেচিং ভেলিউ। ছেভ কৰা মানুহৰ কাৰণে ইনফ্লেশ্যন বেয়া, আৰু তাৰ ঠিক উল্টা ডিফ্লেশ্যন ছেভ কৰা মানুহৰ কাৰণে ভাল, কিয় পইচা ভেলিউ বাঢ়ি গৈ থাকে। আজি যদি তুমি লেটছে এণ্ডেভাৰ এখন ল'ব নোৱাৰা, আৰু যদি বহুত ডিফ্লেশ্যন হয়, লেটছে তুমি 10 বছৰ পিছত 10 লাখেদি এণ্ডেভাৰ এখন ল'ব পাৰিবা, পইচা ভেলিউ ইমান বাঢ়ি যাব। আৰু চেণ্ট্ৰেল বেংক কেনেকৈ ফিক্স কৰে, যদি তোমাৰ বেছি পইচা হয় ইকনমিত তাক ইনফ্লেশ্যন বুলি কোৱা হয়। চ' ইণ্টাৰেষ্ট ৰেট বঢ়াই দিয়ে, CRR বঢ়াই দিলে, SLR বঢ়াই দিলে, তেতিয়া কি হ'ব, ইকনমিত পইচা কমি আহিব। চ' তাক কোৱা হয় টাইট মানি পলিচি, হকিছ পলিচি, কণ্ট্ৰেকশ্যনাৰী পলিচি। আৰু তাৰ ঠিক উল্টাটো হ'ল আমি কৰিব লাগিব যেতিয়া ডিফ্লেশ্যন হ'ব। ডিফ্লেশ্যন মানে কি, ইকনমিত পইচা কমি গৈ আছে, চ' আমি বেছি পইচা ইকনমিত পেলাব লাগিব। তো তেতিয়াহ'লে তোমাৰ এক্সপানশ্যনাৰী পলিচি, ইজি মানি পলিচি, চিপ মানি পলিচি বা ডভিছ পলিচি বুলি কোৱা হয়। চ' এইকেইটা কি ৱৰ্ড তোমালোকে মনত ৰাখিবা, তোমালোকে মেইনছৰ এনচাৰত লিখিব পাৰা, তেতিয়া তোমাৰ এনচাৰটো জিলিকি উঠিব যে এক্সপেনশ্যনাৰী ইজি মানি পলিচি আমি ফ'ল' কৰিব লাগিব যেতিয়া ডিফ্লেশ্যন হয়। সেইবোৰ তুমি যদি লিখিব পাৰা মেইনছৰ এনচাৰত, ঠিক আছে। চ' এইটো হ'ল তোমাৰ ইনফ্লেশ্যন আৰু ডিফ্লেশ্যনৰ ডিফাৰেঞ্চ, আৰু ইনফ্লেশ্যন আৰু ডিফ্লেশ্যনক কেনেকৈ টেকেল কৰে মই সেইটো কথা কৈ দিলোঁ ইয়াতে। এতিয়া আমি এটা বহুত ডিফিকাল্ট ছিটুৱেশ্যন চাওঁ, যাক কোৱা হয় ষ্টেগফ্লেশ্যন। ষ্টেগফ্লেশ্যন কি হয়, তোমাৰ ইকনমিত অলৰেডি বস্তুৰ দাম বহুত বাঢ়ি গৈ আছে, চ' তোমাৰ ইনফ্লেশ্যন ইজ অলৰেডি ভেৰি হাই। তোমাৰ ইকনমি গ্ৰ' কৰা নাই, তোমাৰ হ'ল ল'। ইকনমি গ্ৰ' কৰা নাই, চ' কাম কাজ মানুহৰ হাতত নাই, চ' তোমাৰ এমপ্লয়মেণ্ট হ'ল ল'। এতিয়া এই ছিটুৱেশ্যনটো কিয় ডিফিকাল্ট হয় আমি বুজি চাওঁ। ইনফ্লেশ্যন মানে কি, আমি অলপ আগতে চালোঁ মানুহৰ হাতত পইচা বেছি হৈ গৈছে, চ' ইনফ্লেশ্যন ৰখাবৰ কাৰণে তুমি পইচা কম কৰিব লাগিব, মানি ছাপ্লাই। নেক্সট হ'ল গ্ৰ'থ কেনেকৈ হয়, আমি GDP কেনেকৈ কেলকুলেট কৰে আমি চাইছিলোঁ। GDPত তোমাৰ এটা ফেক্টৰ আছিলে স্পেণ্ডিং বাই ইণ্ডিভিজুৱেলছ আৰু স্পেণ্ডিং বাই গভৰ্ণমেণ্ট। চ' তুমি যদি গ্ৰ'থ বঢ়াব লাগে, মানুহৰ হাতত তুমি পইচা দিব লাগিব যে মানুহে খৰচা কৰক, গভৰ্ণমেণ্টে খৰচা কৰক, GDP বাঢ়িব, চ' গ্ৰ'থ হ'ব। চ' তুমি গ্ৰ'থ বঢ়াবৰ কাৰণে তুমি মানি ছাপ্লাই বঢ়াব লাগিব, যে মানুহৰ হাতত পইচা হওক, খৰচা বাঢ়িব, খৰচা বাঢ়িলে GDP বাঢ়িব। GDP বাঢ়িলে কি হ'ব, আৰু ডাঙৰ ফেক্টৰী হ'ব, আৰু ডাঙৰ ফেক্টৰীয়ে সিহঁতে মানুহ ল'ব, এমপ্লয়মেণ্ট হ'ব, কাম কাজ মানুহে পাব। চ' মানি ছাপ্লাই বঢ়ালে গ্ৰ'থ আৰু এমপ্লয়মেণ্ট বাঢ়িব। কিন্তু
তোমালোকে যদি পইচা ছাপ্লাই বঢ়াই দিয়া তোমাৰ লগতে ইনফ্লেশ্যনো বাঢ়ি যাব সেইকাৰণে তোমাৰ ষ্টেগফ্লেশ্যন ইজ এ ভেৰি ডিফিকাল্ট চিটুৱেশ্যন তুমি ইনফ্লেশ্যন বঢ়াব নিবিচাৰা ইনফ্লেশ্যন বঢ়ালে কি হ'ব পইচা মানুহৰ তাত বেছি যাব তোমাৰ বস্তুৰ দাম আৰু বাঢ়ি যাই থাকিব আৰু হিচাপ বেয়া হৈ যাব হাইপাৰ ইনফ্লেশ্যন হৈ যাব ভেনিজুৱেলা শ্ৰীলংকা তেনেকুৱা কাণ্ট্ৰিৰ অৱস্থা হৈ যাব চ' তুমি পইচাও বঢ়াব নোৱাৰা আৰু তুমি পইচা বঢ়াব যদি নোৱাৰা কি হ'ব তুমি গ্ৰ'থ নহ'ব এমপ্লয়মেণ্ট নহ'ব মানুহৰ হাতত পইচা নাযাব চ' মানুহে খৰচা কৰিব নোৱাৰে GDP বাঢ়িব নোৱাৰে দেশৰ উন্নতি নহয় চ' মানুহে কাম কাজো নাপায় অৱস্থা বেয়া দেশৰ চ' ষ্টেগফ্লেশ্যন এভইড কৰিব বিচাৰে সকলো চেণ্ট্ৰেল বেংকে ষ্টেগফ্লেশ্যন যদি সোমাই যোৱা এবাৰ ওলাবলৈ বহুতেই দিগদাৰ চ' ইট ইজ এ ৰেৰ এণ্ড ডিফিকাল্ট ইকনমিক ফেনামেনন characterized by stagnant economy মানে গ্ৰ'থ নাই এমপ্লয়মেণ্ট কম বাট তাৰ লগত হাই ইনফ্লেশ্যনো আছে so it is a nightmare for policy makers because the traditional tools used to fix one problem usually makes the other one worse পইচা বঢ়াই দিলে ইনফ্লেশ্যন আৰু বাঢ়ি যাব হাইপাৰ ইনফ্লেশ্যন হৈ যাব অৱস্থা বেয়া হৈ যাব পইচা তুমি কমাই দিয়া যদি ইনফ্লেশ্যন কমাবৰ কাৰণে পইচা কমাই দিয়া তোমাৰ গ্ৰ'থ জিৰ' হৈ যাব মানুহৰ হাতত কাম কাজ নাই দেশত অশান্তিৰ সৃষ্টি হ'ব